চকীখনৰ গৰিমা নষ্ট কৰি আপুনি এনেকুৱা কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে। ক্লাছ 5-6ত পঢ়ি থকা ল'ৰা ছোৱালী বিলাকে যেনেকে কাজিয়া লাগে তেনেকুৱা কাজিয়া লাগিবলৈ আপুনি আৰম্ভ কৰিছে। চৰকাৰ বনাই দিয়ক, মিঠাতেল ফ্ৰী দিম, অৰুণোদয় আঁচনি মানে ইনগ্ৰেচন আপুনি স্কুলে দেখাবৰ কাৰণে ব্যৱস্থা, এইবিলাক ফটো আমি নকৰিলে যদি আজি থাকিলেহেঁতেন, ঘেণ্টাৰ অৰুণোদয় আঁচনি বুলি ক'লেহেঁতেন নকলেহেঁতেন, ঘেণ্টা মিঠাতেল ফ্ৰী দিছো বুলি ক'লেহেঁতেন নকলে। হত্যা কৰাৰ পিছদিনাই যিদিনা চিতাত জ্বলাব, জুবিন গাৰ্গক হত্যা কৰাৰ পিছত চিতাত যিদিনা উঠাব তাৰ একে ৰাতিৰ ভিতৰতে আপোনালোকে কিয় গছখিনি নেকাটিবৰ কাৰণে জুবিনেতো সংগ্ৰাম কৰিছিলে, আন্দোলন কৰিছিলে, সেই গছবোৰ কিয় কাটি দিলে? আপোনালোক যদি ইমানেই জুবিন প্ৰেমী, জুবিনৰ নামতে সেই গছবিলাক কিয় সংৰক্ষণ কৰা নহল? মুখ্যমন্ত্ৰী আপুনি যদি বেছি মানে এনেকুৱা বিলাকলৈ গৈ থাকে, আমিও যাবলৈ বাধ্য হ'ম। ৰাইজক ন্যায় দিয়ক। অসমৰ হিয়াৰ আগতো জুবিন গাৰ্গৰ মৃত্যু হৈছে, শুব পৰা নাই, মোবাইলটো চাবলৈ মন নোযোৱা হ'ল। যেতিয়াই মোবাইলটো চাওঁ তেতিয়াই সেই মুখখনে আমনি কৰে, যেতিয়াই মানে কিবা কাম কৰিব খোজো তেতিয়াই তাৰ পিছৰ পৰা আমনি কৰে। সেইকাৰণেতো আপোনালোকক ঘেণ্টা বুলি কয়। পলিটিক্স নকৰিবা বন্ধু সেই গানটো আপোনালোকৰ কাৰণে গাইছিলে, যে একেদিনাৰ ভিতৰতে জুবিন গাৰ্গৰ একদম ইমান ডাঙৰ